असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र के भंगा मंदिर में आज असम आंदोलन की पहली महिला शहीद बैजंती देवी की प्रतिमा का अनावरण किया गया। 65 नंबर ढेकियाजुली विधानसभा क्षेत्र के विधायक तथा असम सरकार के कैबिनेट मंत्री अशोक सिंघल और गोरखा विकास परिषद के अध्यक्ष प्रेम तमांग ने प्रतिमा का शुभ अनावरण किया। इसके बाद आयोजित खुली सभा में विभिन्न दल संगठनों के प्रतिनिधियों, समाजसेवियों, छात्र नेताओं और स्थानीय लोगों ने भाग लिया। मनोज भट्टाराई ने सभा का संचालन किया। नवोदय युवक संघ के कार्यकारी अध्यक्ष गोपाल छेत्री की अध्यक्षता में आयोजित सभा में कार्यक्रम के उद्देश्य की व्याख्या ईश्वर गौतम ने की। सभा में वक्ताओं ने असम आंदोलन के शहीदों के बलिदान और बैजंती देवी के योगदान को याद करते हुए नई पीढ़ी के बीच आंदोलन के इतिहास को संरक्षित करने पर भी जोर दिया। कार्यक्रम में प्रेम तमांग, राम दहाल, थर्क अधिकारी संजीव छेत्री आदि उपस्थित रहे। शहीद बैजंती देवीर प्रतिमूर्ति भांगा मंदिर चारियालित उन्मोचन करा होइसे। शहीदक श्रद्धांजलि, शहीदक स्मरण करा, निजर इतिहास और निजर बुरंजीक श्रद्धा करा, स्मरण करा और इतिहास और बुरंजीक লৈ गौरव करा प्रत्येकजन व्यक्तिर दायित्व। और আজি नवोदय संघय এই দায়িত্বটো ভালকে পালন কৰিছো। তেখেতসকলক মই ধন্যবাদ দিছো আৰু কাৰ্যক্ৰমত আহি মোৰ মনটো ভাল লাগে। হয়, আমি গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ দ্বাৰা যি আমাৰ অসমৰ প্ৰথমগৰাকী অসম আন্দোলনৰ মহিলা শ্বহীদ बैजंती देवी নামত ইয়াৰ স্থানীয়বাসী ৰাইজে বিশেষকৈ এটা প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে এক সাহায্য বিচাৰিছিলে আৰু আমি গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ যোগেদি এই স্থানীয়বাসী আমাৰ ভঙা মন্দিৰ তথা ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ভঙা মন্দিৰ এই চৌকত এটা বিশালকায় এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে আমি এককালীন সাহায্য আমি আগবঢ়াইছিলোঁ। আৰু আজি আমাৰ অতিকৈ ভাল দিন বুলি ক'ব লাগিব। আজি অসমৰ দক্ষ তথা যোগ্য কেবিনেট মন্ত্ৰী আজি অশোক সিংহাল ডাঙৰীয়াৰ কৰকমলেৰে আমি অসম আন্দোলন প্ৰথমজন মহিলা শ্বহীদ বিশেষকৈ আমাৰ बैजंती देवी ডাঙৰীয়াৰ আজি মূৰ্তিটো উন্মোচন কৰা হৈছে। আৰু গোৰ্খা উন্নয়ন পৰিষদে আজি এই ধৰণে অসমত তথা অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ যিমানখিনি মহান মনীষীসকলৰ নামত প্ৰতিমূৰ্তি স্থাপন আদি কৰি বিভিন্ন গোৰ্খা জনগোষ্ঠীৰ উন্মুক্তি তথা বিভিন্ন সাৰ্বজনীন উন্নতি আৰু বিকাশৰ কাৰণে যিখিনি অসম চৰকাৰে বনাই দিয়া এই গোৰ্খা উন্নয়ন পৰিষদে যিখিনি কৰিবলগীয়া কাম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰৰ বলিষ্ঠ পৰামৰ্শত আমি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে দিনে নিশাই গোটেই সমগ্ৰ অসমত বসবাস গোৰ্খা জনগোষ্ঠীৰ কাৰণে দিনে নিশাই আমি কাম কৰি আছোঁ। আৰু আজি অনুৰূপ আমাৰ স্বাভিমানৰ প্ৰতীক बैजंती देवी ডাঙৰীয়াক আজি গোৰ্খা উন্নয়ন পৰিষদৰ আঁচনিৰ দ্বাৰা যে আমি এটা মূৰ্তি বিশালকায় মূৰ্তি যে ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ভঙা মন্দিৰ এই চকত দিবৰ পৰা নিজকে ধন্য আমি মানিছোঁ।